প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰাৰ নতুন জিঅ'টেক কৰা লিষ্ট আহি গ'ল। যিসকল মানুহৰ নাম জিঅ'টেক কৰিলে আপোনাৰ ঘৰত আহি অফিচাৰে জিঅ'টেক কৰি গৈছে, এতিয়া কিন্তু সেইসকলৰ জিঅ'টেক নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ জিঅ'টেক নতুন লিষ্টত নাম আহিছে সেইসকল মানুহে কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব। যদি আপোনাৰ ঘৰত আহি জিঅ'টেক কৰিছিল তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব। মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে আৱাস প্লাছ ৰিপৰ্ট I নম্বৰ অপশ্যন। ইয়াত চাব দিয়া আছে I নম্বৰ অপশ্যন আৱাস প্লাছ ৰিপৰ্ট। ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ ৰিপৰ্টৰ আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আইৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। আৱাস প্লাছ ৰিপৰ্ট তাৰপিছত আপোনালোকে 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আইৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত অলৰেডি এছেট নাম আছাম আহি যাব। তাৰপিছত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নেমটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত আপোনাৰ পঞ্চায়ত নেমটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ সকলো এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব ছাবমিটৰ অপশ্যন দিয়া আছে। তাৰপিছত আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, পঞ্চায়ত নাম, এইফালত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এইফালত আপোনাৰ নাম আৰু এইফালত আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। এতিয়া কিন্তু যিসকল মানুহৰ নাম জিঅ'টেক কৰিলে বা যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহে চৰকাৰী ঘৰটো লাভ কৰিব সকলোৰে নাম কিন্তু সেইটো লিষ্টত আহি গৈছে। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল বা নামটো ভেৰিফাই হৈ গ'ল সকলোৰে নাম কিন্তু সেইটো লিষ্টত থাকিব। সেইটো লিষ্ট কিন্তু কিছুমানৰ একাউণ্টত পইচা সোমাই গৈছে, সকলোৰে নাম কিন্তু সেইটো লিষ্টত আছে। সেইকাৰণে যদি আপোনাৰ ঘৰত আহি জিঅ'টেক কৰি গৈছিল তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো আপোনালোকে আপোনাৰ মোবাইল বা ডেস্কটপৰ পৰা এনেকুৱাকৈ চেক কৰক।